নমস্কাৰ অসমীয়া খবৰ চেনেলটোৰ সমূহ দৰ্শকসকলক স্বাগতম জনাইছো। আজি হৈছে 30 আগষ্ট শনিবাৰ। আজি ৰাতিপুৱাৰ 7টা গুৰুত্বপূৰ্ণ খবৰ অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আহি পৰিছে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আকৌ এবাৰ বিমানত ভয়ংকৰ ঘটনা। আকাশৰ পৰা তীব্ৰ গতিত নামি আহিল যাত্ৰীবাহী বিমান। আকৌ এবাৰ বিমানত ভয়ংকৰ ঘটনা। আকাশৰ পৰা তীব্ৰ গতিত নামি আহিল যাত্ৰীবাহী বিমান। ভয়ংকৰ ঘটনাৰ পৰা ৰক্ষা পৰিল প্ৰাইভেট বিমান। 7 ক্ৰু মেম্বাৰসহ 212 গৰাকী যাত্ৰীৰ মাজত হাহাকাৰ। সৌভাগ্যক্ৰমে জীৱন ৰক্ষা পৰিছে 2 শতাধিক যাত্ৰীৰ। বতাহৰ চাপৰ বাবে মাজ আকাশতে অনিয়ন্ত্ৰিত হৈ পৰিল যাত্ৰীবাহী বিমানখন। দিল্লীৰ পৰা শ্ৰীনগৰ অভিমুখে বিমানত অঘটন। জৰুৰীকালীনভাৱে অৱতৰণ বিমানখন। ঘটনাৰ পিছতে নিৰীক্ষণ বিমানখন। আকৌ বিমানত ভয়ংকৰ ঘটনা। আকাশৰ পৰা তীব্ৰ গতিত নামি আহিল যাত্ৰীবাহী বিমান। ভয়ংকৰ ঘটনাৰ পৰা ৰক্ষা পৰিছে প্ৰাইভেট বিমান। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। 5000 কেজি নিষিদ্ধ মাংস উদ্ধাৰ। শিলচৰত ভয়ংকৰ ঘটনা। ভাঙি লণ্ডভণ্ড বাহন। উত্তপ্ত পৰিস্থিতি ৰাইজৰ মাজত। ৰাজ্যত একেলগে 5000 কেজি নিষিদ্ধ মাংস উদ্ধাৰ। শিলচৰত ভয়ংকৰ ঘটনা। ভাঙি লণ্ডভণ্ড বাহন। উত্তেজিত জনতাই ভাঙি লণ্ডভণ্ড কৰে মাংস কঢ়িওৱা বাহন। বজৰং দলৰ সদস্যই জব্দ কৰে নিষিদ্ধ মাংস কঢ়িওৱা বাহন। ঘটনাস্থলীত উপস্থিত বিশাল আৰক্ষী বাহিনী। আৰক্ষী উপস্থিত হৈ চালকসহ গোমাংস আৰু বাহনখন জব্দ কৰে। সমগ্ৰ ঘটনাক লৈ তদন্ত অব্যাহত আৰক্ষীৰ। ৰাজ্যত একেলগে 5000 কেজি নিষিদ্ধ মাংস উদ্ধাৰ। শিলচৰত ভয়ংকৰ ঘটনা। ভাঙি লণ্ডভণ্ড বাহন। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। গৌৰৱ গগৈ যিমান বিৰোধ কৰে কৰি থাকক। বেজীৰ আগৰ সমানো মাটি দিয়া নহ'ব অনুপ্ৰৱেশকাৰীক। উদ্ধাৰ কৰা হ'ব প্ৰতি ইঞ্চি ভূমি। গৌৰৱ গগৈ যিমান বিৰোধ কৰে কৰি থাকক। বেজীৰ আগৰ সমানো মাটি দিয়া নহ'ব অনুপ্ৰৱেশকাৰীক। উদ্ধাৰ কৰা হ'ব প্ৰতি ইঞ্চি ভূমি। কংগ্ৰেছসকলে যিমান বিৰোধ কৰে কৰি থাকক। মই এই ৰাজহুৱা মঞ্চৰ পৰাই কৈছোঁ, বৰ্তমান দেশত বিজেপিৰ চৰকাৰ। এই বিজেপি চৰকাৰে অনুপ্ৰৱেশকাৰীৰ হাতৰ পৰা প্ৰতি ইঞ্চি ভূমি উদ্ধাৰ কৰিব। বেজীৰ আগৰ সমানো মাটি দিয়া নহ'ব অনুপ্ৰৱেশকাৰীক। 1,19,548 একৰ ভূমি বিজেপি চৰকাৰে বেদখলমুক্ত কৰি শংকৰ মাধৱৰ এই ভূমিৰ পৰা প্ৰতি ইঞ্চি মাটি বেদখলমুক্ত কৰা হৈছে। এই তীব্ৰ হুংকাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ। গৌৰৱ গগৈ যিমান বিৰোধ কৰে কৰি থাকক। বেজীৰ আগৰ সমানো মাটি দিয়া নহ'ব অনুপ্ৰৱেশকাৰীক। উদ্ধাৰ কৰা হ'ব প্ৰতি ইঞ্চি ভূমি। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাহুল গান্ধী আৰু মাদানীক চেলেঞ্জ মুখ্যমন্ত্ৰীৰ। অসমীয়াক বাধা দি লাভ নাই। ৰাহুল গান্ধী আৰু মাদানীক চেলেঞ্জ মুখ্যমন্ত্ৰীৰ। সাহস আছে যদি অসমীয়াৰ লগত যুঁজি চাওক। অসমীয়াৰ লগত এইবাৰ যুঁজি চাওক। অসমীয়া জাগিছে। এই জাতিক আৰু এতিয়া আপোনালোকে ধৰি ৰাখিব নোৱাৰিব। শেষ বিন্দু ৰক্ত থকালৈকে আমি যুঁজি যাম। কেৱল যে যুঁজি যাম এনে নহয়, যুঁজিম আৰু জিকিমেই। এয়া আমাৰ সংকল্প। এই মাদানী আৰু ৰাহুল গান্ধীক এটাই কথা ক'ম, আপোনালোকে যিমান ধমকি দিব, অসমে লাচিতৰ হেংদাং আকৌ এবাৰ হাতত তুলি ল'ব। আমি প্ৰমাণ কৰিম অসমীয়া কেনেকৈ জীয়াই থাকে। এই সংগ্ৰাম আকৌ এবাৰ চলিব আৰু আমি জয়ী হ'ম। গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উদন্ত ভাষণ। ৰাহুল গান্ধী আৰু মাদানীক চেলেঞ্জ মুখ্যমন্ত্ৰীৰ। সাহস আছে যদি অসমীয়াৰ লগত যুঁজি চাওক। অসমীয়াৰ লগত এইবাৰ যুঁজি চাওক। অসমীয়া জাগিছে। এই জাতিক আৰু এতিয়া আপোনালোকে ধৰি ৰাখিব নোৱাৰিব। শেষ বিন্দু ৰক্ত থকালৈকে যুঁজি যাম। কেৱল যে যুঁজি যাম এনে নহয়, যুঁজিম আৰু জিকিমেই। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। 26ৰ নিৰ্বাচনত আকৌ আহিব NDAৰ চৰকাৰ। দূৰবীণ লৈ বিচাৰিব লাগিব কংগ্ৰেছক। 26ৰ নিৰ্বাচনত আকৌ এবাৰ আহিব NDAৰ চৰকাৰ। দূৰবীণ লৈ বিচাৰিব লাগিব কংগ্ৰেছ নেতাক। অসমত বিজেপিক কোনেও পৰাস্ত কৰিব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চলিব NDAৰ চৰকাৰ। 26ৰ নিৰ্বাচনী ৰণৰংকা বজাই উদন্ত ভাষণ গৃহমন্ত্ৰী অমিত শ্বাহৰ। বাৰে বাৰে পাকিস্তানলৈ গৈ থকা নেতাই অসমৰ নেতৃত্ব ল'ব নোৱাৰে। অনুপ্ৰৱেশকাৰী ৰক্ষাক নেতা অসমে নিবিচাৰে। অসমৰ নেতৃত্ব ল'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 26ৰ নিৰ্বাচনত আকৌ আহিব NDAৰ চৰকাৰ। দূৰবীণ লৈ বিচাৰিব লাগিব কংগ্ৰেছক। অসমত বিজেপিক কোনেও পৰাস্ত কৰিব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত চলিব NDAৰ চৰকাৰ। 2026ৰ নিৰ্বাচনী ৰণৰংকা বজাই উদন্ত ভাষণ গৃহমন্ত্ৰী অমিত শ্বাহৰ। বাৰে বাৰে পাকিস্তানলৈ গৈ থকা নেতাই অসমৰ নেতৃত্ব ল'ব নোৱাৰে। অনুপ্ৰৱেশকাৰীৰ ৰক্ষক নেতা অসমে নিবিচাৰে। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। NRCত আকৌ আহিছে NRCৰ 50 লাখ লোকৰ নাম কৰ্তন লক্ষ্য।
26 নিৰ্বাচনৰ পূৰ্বে NRCক লৈ কঠোৰ উচ্চতম ন্যায়ালয় শীঘ্ৰেই NRCৰ পৰা বাদ পৰিব লাখ লাখ লোকৰ নাম পূৰ্বৰ NRCৰ নথি পুনৰীক্ষণ হ'ব NRCত নাম থাকিলেও বিপদ পৰিব পাৰে আপুনি সৰ্বোচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে NRCৰ পুনৰীক্ষণ কেন্দ্ৰ ৰাজ্য আৰু RGলৈ জাননী SCৰ প্ৰাক্তন সম্বন্ধীয় ক্ষিতেশ দেৱ শৰ্মাৰ আবেদনক লৈ নিৰ্দেশনা পূৰ্বৰ NRCৰ নথিত আছিল বিসংগতিৰ অভিযোগ NRCৰ সম্বন্ধক লৈ জাননী প্ৰেৰণ উচ্চতম ন্যায়ালয়ৰ NRCত থকা বহু লোক স্বদেশী নহ'বও পাৰে NRCৰ পুনৰীক্ষণ হ'লে কৰ্তন হ'ব 50 লাখ লোকৰ নাম NRCত থকা বহু লোক স্বদেশী নহ'বও পাৰে বহু মিয়াৰ নাম খিলঞ্জীয়া বুলি সোমাইছে NRCত বহু থলুৱা মানুহৰ নাম NRCৰ পৰা বাদ পৰিছে প্ৰায় 13,18,000 নথিত বিসংগতিৰ সম্ভাৱনা পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ হিন্দুস্তানত কেৱল হিন্দু থাকিব অসমত অতি শীঘ্ৰেই নিষিদ্ধ কৰিব লাগে আমচুক হিন্দুস্তানত কেৱল হিন্দু থাকিব হিন্দুস্তানত বাংলাদেশীৰ কোনো স্থান নাই অসমত শীঘ্ৰেই নিষিদ্ধ কৰিব লাগে আমচুক হুমকাৰ দিছে হিন্দুৰ সুৰক্ষা সেনা অসমৰ হিমন্ত চৰকাৰে আমচুৰ বিৰুদ্ধে ব্যৱস্থা লওক উচ্ছেদ অভিযানৰ বিৰুদ্ধে আমচুক নিষিদ্ধ কৰক অসমত প্ৰৱেশ কৰিব নোৱাৰিব আৰশ্বাদ মাদানী মেহবুব মাদানীৰ প্ৰৱেশ নিষিদ্ধ সৈয়দা হামিদৰ অসমত ইছলামিক আগ্ৰাসন নচলিব হিন্দুস্তানত কেৱল হিন্দু থাকিব তো দৰ্শকসকল এনেধৰণৰ খবৰসমূহ দৈনিক চাবৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি